হয় সিদিনাখন আচলতে কি হৈছিল আপোনালোকক কিবা কৰবাত অপমান কৰা হৈছিল নেকি মানে অকমান অবজ্ঞা কৰা হৈছিল মই কৈছো কোনো লোকঘাট নকৰাকে একো আৰবেৰ নকৰাকে মই একদম স্পষ্টভাৱে কৈছো হয় এতিয়া আমি টুটুল মানৱ বুলি যিজন আমাৰ ব্যক্তি পাঠশালাৰ হয় আপুনি তেওঁৰ নাম শুনিছে চাগে তেওঁ হৈছে কি আমাৰ অসম ভিত্তিক এটা সংগঠন হৈছে কামৰূপী লোকগীত চৰ্চা কেন্দ্ৰ আমি সেই কেন্দ্ৰটোৰ পৰা বিভিন্ন কাৰ্যসূচী লৈ বিভিন্ন ঠাইত কৰ্মশালা বা অন্যান্য কাম কৰি আহিছো কামৰূপী লোকগীতৰ প্ৰচাৰ প্ৰসাৰৰ নামত হয় কথা হ'ল তেখেতে নিজে সাহিত্য সভাৰ লগত জড়িত তেওঁ যিহেতু সাহিত্য পাঠশালাৰ মানুহ তেওঁ কমিটিক কৈছিল যে আমাৰ কেইজনমান এ গ্ৰেডৰ আৰ্টিষ্ট আছে তেওঁলোকৰ দ্বাৰা পাৰিলে গীত পৰিৱেশন কৰোঁ আমাৰ কামৰূপী লোকগীত চৰ্চা কেন্দ্ৰৰ পৰা আৰু যদি নহয় তেতিয়াহ'লে তেওঁলোকক আমাক এটা আলোচনাৰ টপিকছ দিওঁ আমাক আলোচনালৈ মাতক হয় আমাৰ সেই মৰ্মে তেওঁলোকে চিডিউল কৰিলে প্ৰগ্ৰেম যিখন তেওঁলোকে ছপাইছিল তাতে ছপাই ল'লে ছপাই লৈ আমাক বিষয়বস্তু এটা দিলে কামৰূপী লোকগীতৰ ঐতিহ্য আৰু পৰম্পৰা হয় সেইমতে আমাক যোৱা 2 তাৰিখত মতা হৈছিল প্ৰগ্ৰেমটো সময় দিয়া হৈছিল 6:30 বজাত সন্ধিয়া হয় আমি গুৱাহাটীৰ পৰা আমাৰ সেই মৰ্মে আহিছিল আপুনি জানে প্ৰবীণ গায়িকা আমাৰ স্নেহলতা বাইদেউ স্নেহলতা আৰু লগতে এজন আহিছিল তেওঁ তেনে প্ৰবীণ কুসুম তালুকদাৰ হয় হয় আৰু যিটো গোটেই ৰেডিঅ' আৰ্টিষ্ট তেওঁলোক গ্ৰেডেড আৰ্টিষ্ট এতিয়া কথা হ'ল সেই মৰ্মে তেওঁলোকে আহিল আৰু মই বতৰটা ৰোডত থাকোঁ হয় মই গ'লো ময়ো তাতে নিৰ্দিষ্ট সময়ত গৈ পালোঁ আমি প্ৰায় 5:30 মানৰ পৰা ৰখি থাকিলোঁ দেই ৰুমত বহি সময়মতে হ'ব বুলি ভাবিছিলোঁ 6:30 বাজি গ'ল আগৰ মুকলি অধিৱেশন এইবোৰ কিবা কিবি হওঁতে শেষ হওঁতে গৈ মোটামুটি 8 বাজিছে হয় এতিয়া কথা হ'ল 8 বাজিলেও আমাক ষ্টেজৰ পৰা এজন ব্যক্তি আহিল প্ৰফুল্ল বৰ্মন তেওঁ মূল কমিটিৰ মানুহ হয় তাতে ষ্টেজৰ মানুহ ভাল তেখেতে আমাক কৈছে আপোনালোকে অলপ ধৈৰ্য ধৰক এইটো প্ৰগ্ৰেমৰ পিছত আপোনালোকক মাতিম আগৰ প্ৰগ্ৰেমটো আছিল ৰামধেনু বুলি এটা প্ৰগ্ৰেম হয় যুৱক যুৱতীসকলৰ কাৰণে বিভিন্ন কালচাৰেল এক্টিভিটি সেইটো শেষৰ পিছত আমাক মাতি লৈ গ'ল সন্মানেৰে মাতি লৈ গ'ল আমাক বহিব দিলে আমি মঞ্চত 4জন বহিলোগৈ এজনে এংকৰ কৰি আছে তেওঁলোকে আমাৰ চিনাকিটো কৰি দিলে সেই অনুপাতে আমাক একোখন গামোচা দিলে একোটা মমেণ্টো দিলে আমাৰ কাৰ্যসূচীখনৰ ফালে গৈ তেওঁ ক'লে যে এটা উদ্বোধক আহিছে আমাৰ স্নেহলতা বাইদেউ পৰিচয়টো দি বাইদেউক মাতিলে বাইদেউ গৈ তেওঁ ভাষণটো ৰাখি বাইদেউ আহি জাষ্ট বহিছে তাৰপিছত ছবিখন ওলোটা আমি সন্মুখৰ ফালে চাই আছো 1000-2000 মান আমি হঠাৎ পিছৰ ফালে চাওঁ যে গোটেই মঞ্চখন ঢাকি বিভিন্ন গায়ক গায়িকা মহিলা ছোৱালী মানুহে তাৰমানে শাৰী পাতি থিয় হৈ আছে আৰু ইনষ্ট্ৰুমেণ্ট বিলাকেও বজোৱাৰ কাৰণে ৰেডি হৈ আছে মানে আপোনালোকৰ সন্মুখত মাইক ষ্টেণ্ড বিলাক ফিট কৰি আছে আমাৰ পিছফালে বহুত ডাঙৰটো হয় আমি দেখি আচৰিত হলো তেনেতে এজন তলৰ পৰা বিষয়ববীয়া আহি আমাৰ কাষত থিয় হৈ ক'ব ধৰিছে আপোনালোক কিয় ইয়াত আহিছে আপোনালোক কোনে মাতিছে আপোনালোকে উঠক আপোনালোকে নামি যাওক হয় একদম মই স্পষ্ট কৈছো দিয়ক আমি 4জনে এই কথা শুনিছো লগতে শুনিছে আমাৰ প্ৰফুল্ল বৰ্মন তেওঁ কৰ্মকৰ্তা কিন্তু তেওঁ আমাক বৰ আপ্যায়ন কৰিলে মানে সন্মান কৰিলে কিন্তু আৰু লগৰজন যিজন আছিল এংকৰ কৰা মানুহ তেখেতেও 2জনে আমাৰ ওচৰত আহি হাতযোৰ কৰিছে বোলে বেয়া নাপাব মই এওঁলোকক নোৱাৰো তাৰমানে যিজনে আমাক মানুহে ক'লে যে আপোনালোকে কিয় আহিছে নামি যাওক তেওঁ উদ্দেশ্য কৰি ক'লে যে আমি তেওঁলোকক বলে নোৱাৰো চাব দেই মই শব্দটো কৈছো তেখেতসকলে নমস্কাৰ কৰি এই 2জনে আমি তেওঁলোকক বলে নোৱাৰো আপোনালোকৰ প্ৰগ্ৰেমটো হ'ব নিদিয়ে তেওঁলোকৰ পিছৰ প্ৰগ্ৰেম দিব গতিকে কৈছে এটাই অভিযোগ দেৰি হৈছে বোলে দেৰিটো আমি 5:30 পৰা বহি থাকিলো আমিতো দেৰি কৰি অহা নাই আমি ক'লো
দেৰি কৰিছে আপোনালোকৰ কমিটিৰ ফালৰ পৰা বিভিন্ন প্ৰগ্ৰেম দিওঁতে আপোনালোকে দেৰি কৰিছে এতিয়া নামানিল শেষত আৰু এনে এটা চিটুৱেশ্যন ক্ৰিয়েট কৰি দিলে যে আমি তাৰ পৰা নগ'লে আৰু নহয় আমি দুই নাও দুই ভৰিৰ নিচিনা হলো শেষত আৰু এটা মানসিক হেৰিটো আমি হেৰুৱালো স্থিতিটো হেৰাই আমি চাৰিজনে কোৱাকৈ কৰিলো ভুলক যি হৈছে নামি যাওঁ আমি আৰু ইয়াত সন্মানটো হ'ল যি সন্মান হানি হ'ল আৰু ইয়ালৈ তললৈ অৱনমতি নকৰো আমি গুচি যাওঁ তলত নামি গলো আমি নামি যাই গ্ৰীণ ৰুমৰ পিছৰ ফালে আমি অকমান এই কথাখিনি আমি বিভিন্নজনক শুনালো কিন্তু তাৰ কমিটিৰ মাজত আমি বিশেষ নাপালো যে আমাৰ কথাখিনি তুলি ধৰিব প্ৰতিবাদ কৰিব মই অলপ বেছি ভাঙি পৰিলো অলপ আৱেগিক হৈ দুটো মানুহৰ লগত বিচাৰি লগত কথা পাতিলো পাতি আৰু মনটো যিহেতু ভাঙি গ'ল বাৰ্ডিহঁত গুৱাহাটীলৈ আহিব মই তাৰ পৰা গুচি আহিলো মই মানে স্থিৰতাহীন হোৱাৰ নিচিনা হ'ল মই বৰ মানে দুখ পাইছো তাৰবাবে এটা সাহিত্যসভাৰ অনুষ্ঠানটোক এক ধৰণৰ লোকসংগীতক অপমান কৰা হৈছে নিঃসন্দেহে আপুনি ঠিকেই কওক পণ্ডিতাক যেনেকুৱা হৈছে তাইতো দুটা গীত গাব দিলে এই ৩ নম্বৰ গীতটো গাওঁতে এইটো হ'ল বুলি কৈছে আমাকতো মুখ মেলিবই নিদিলে ভাল চিন্তা চৰ্চাত গৈছিলো আমি লোক সাহিত্যৰ ওপৰত ৰেখাপাত কৰিব বিচাৰিছিলো 1 ঘণ্টা প্ৰগ্ৰাম দিছিলে আমাক তেওঁলোকে কোৱা মতে 5 মিনিটত বহালে আৰু 5 মিনিটতে নমাই দিলে